এটি বিশেষ বাতৰি লৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। সৰ্বভাৰতীয় পৰ্যায়ত নিট 2025ৰ সদ্য ঘোষিত ফলাফলত দেৰগাঁৱৰ সন্তান অনুভূতি তামুলীৰ সফলতা। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। সৰ্বভাৰতীয় পৰ্যায়ত নিট 2025ৰ সদ্য ঘোষিত ফলাফলত দেৰগাঁৱৰ বঙালগাঁও নিবাসী সিদ্ধাৰ্থ শংকৰ তামুলী আৰু গীতালি বৰা তামুলীৰ কনিষ্ঠ পুত্ৰ অনুভূতি তামুলীয়ে 99.61% লাভ কৰি সৰ্বভাৰতীয় স্তৰত 8,287 স্থান লাভ কৰি উত্তীৰ্ণ হৈ অসমবাসী তথা দেৰগাঁওবাসী ৰাইজলৈ গৌৰৱ কঢ়িয়াই আনিছে। নমস্কাৰ, মোৰ নাম অনুভূতি তামুলী। মই এইবাৰ নিট পৰীক্ষাত 560 মাৰ্কছ পাবলৈ সক্ষম হৈছোঁ আৰু মোৰ অল ইণ্ডিয়া ৰেংক 8,287 আৰু সেয়াই। আৰু নমস্কাৰ, মোৰ ঘৰ দেৰগাঁৱৰ বঙালগাঁও অঞ্চলত আৰু মই একেবাৰে প্ৰথমতে ক্লাছ প্ৰিপেৰেটৰীত লিটল ষ্টাৰ স্কুলত পঢ়িছিলোঁ। তাৰপিছত নাৰ্চাৰীৰ পৰা ডন বস্কো হাইস্কুলত পঢ়িছিলোঁ ক্লাছ 10লৈকে। তাৰপিছত 11 আৰু 12 মই ৰেডিয়েণ্ট কলেজৰ পৰা পঢ়িছোঁ দেৰগাঁৱৰ। মেট্ৰিকত কেনেকুৱা ৰিজাল্ট কৰিছিল? মোৰ মেট্ৰিকত ৰিজাল্ট এৰাউণ্ড 97% আছিলে। হাই ছেকেণ্ডেৰী ফাইনেলত? মোৰ হাই ছেকেণ্ডেৰীত মোৰ এৰাউণ্ড 92.2% আছিলে। হয়। ভৱিষ্যত পৰিকল্পনা কওকচোন। ভৱিষ্যত পৰিকল্পনা কি পঢ়িব ভৱিষ্যতে? মই মোৰ সৰুৰে পৰা তেনেকুৱা একো মানে সদায় সলনি হৈ থাকে তেনেকুৱা। এতিয়া কাৰেণ্টলি যোনটো আছে হয়তো এতিয়াতো MBBS কৰিম বুলি ভাবিছোঁ আৰু তাৰপিছত কেনেকুৱা পাওঁ পঢ়ি পেলাই, ভাল পাওঁ বেয়া পাওঁ, কিবা যদি আকৌ স্পেচিয়েলাইজেশ্যন কৰিবলৈ মন যায় তেতিয়া আগবাঢ়িব পাৰোঁ, বা মাজত যদি লাগে যে মই মেবি বেয়া পাইছোঁ পঢ়ি পেলাই চ' তেতিয়াও হেৰি কৰিব পাৰোঁ। চ' এতিয়ালৈকে ডিচাইড কৰা নাই। এতিয়াতো মই আৰু MBBS মানে উইথ ফুল জোচ পঢ়িবলৈ ওলাইছোঁ। সেয়াই। নিটৰ কাৰণে কেনেকৈ প্ৰস্তুতি চলাইছিল বা কোচিং ক'ৰবাত লৈছিল নেকি? নিটৰ কাৰণে মই 11th আৰু 12th প্ৰভিনেন্সত কোচিং লৈছিলোঁ। বাকী ড্ৰপ ইয়েৰটোত মই প্ৰভিনেন্সৰ টিচাৰসকলৰ লগতে এছ'চিয়েটেড আছিলোঁ আৰু তেনেকৈ মই অনলাইন বা অফলাইন বেলেগকৈ একো মানে পেইড কোচিং কৰা নাছিলোঁ। আৰু মানে ডাউট চাউট হ'লে তেনেকৈ টিচাৰসকলকে সোধোঁ আৰু গুগল ইউটিউবতে চাৰ্চ কৰি চাওঁ, তেনেকেই হৈ যায়। এডমিশ্যন মোৰ এতিয়া ভাবিছোঁ অসমতে থাকোঁ বুলি, মানে গুৱাহাটী মানতে পঢ়োঁ বুলি ভাবিছোঁ আৰু MBBSটো ইমানো তেনেকৈ মানে দূৰলৈ নাযাওঁ চাগে, আৰু দেশৰ পৰিস্থিতি ইমান ভাল নহয়, গতিকে ভাবিছোঁ তেনেকৈ অসমতে থাকোঁ বুলি। আনুষ্ঠানিক শিক্ষাৰ লগতে আপুনি অন্যান্য কিবা গ্ৰন্থ অধ্যয়ন কৰে, কওকচোন এই বিষয়ে। আনুষ্ঠানিক শিক্ষাৰ বাহিৰে মই এনেই যি টি কাম কৰি ভাল পাওঁ আৰু মানে গ্ৰন্থ পঢ়াই হওক বা পঢ়াই হওক, আৰু ফিকশ্যন নন ফিকশ্যন তেনেকুৱা একো প্ৰেফাৰেঞ্চ নাই, চবেই পঢ়োঁ আৰু য'ত যেতিয়া যি মন যায় তেনেকুৱা। আৰু কাৰেণ্ট এফেয়াৰ্ছো ভাল পাওঁ। বাকী নবেল চবেলো পঢ়োঁ, অসমীয়াটো পঢ়োঁ, ইংৰাজীটো পঢ়োঁ। শিক্ষাৰ ওপৰত অন্যান্য কি দিশৰ প্ৰতি আপোনাৰ ৰাপ আছে? শিক্ষাৰ বাহিৰেও মোৰ মই বেলেগ মানে বাদ্যযন্ত্ৰও বজাওঁ, গান চান গায়ো ভাল পাওঁ। ফ্ৰী টাইমত গান চান শুনো, গাওঁ কেতিয়াবা। আৰু মই তাবলা শিকিছোঁ, তাবলাও বজাওঁ, আৰু হাৰমনিয়াম গীটাৰ তেনেকৈ বজাওঁ, আৰু খোল চোলো গায়ন বায়ন তেনেকৈ শিকিছিলোঁ মই, আৰু বৰগীতো শিকিছিলোঁ, আৰু এবেকাছো শিকিছিলোঁ। আৰু তেনেকৈ মানে যেনেকৈ ফ্ৰী টাইম তেনেকৈ নাথাকে, সেইকাৰণে মানে বহুত মানে হবিজো আছে তেনেকৈ। আৰু সৰু থাকোঁতে অলপ নাচোঁ, আজিকালি ইমান নচা নহয় আৰু। মোৰ মাৰ নাম গীতালি বৰা তামুলী আৰু দেউতাৰ নাম সিদ্ধাৰ্থ শংকৰ তামুলী। ৰাজ্যিক পৰ্যায়ত খেলা ধূলাৰ লগত খেলিছিলে, খেলা সম্পৰ্কে অকণমান কওকচোন। মই খেলা ধূলাৰ সম্পৰ্কে মই এৰাউণ্ড ক্লাছ 4, 5, 6 মানত টাইকোৱাণ্ডো শিকিছিলোঁ, আৰু তাৰে মই গ্ৰীণ বেল্টলৈকে মানে খেলিছোঁ আৰু শিকিছোঁ। আৰু মই এনেকৈ ৰাজ্যিক ভিত্তিত তেনেকৈ প্ৰতিযোগিতাও কৰিবলৈ গৈছোঁ আৰু এখন দুখন জিকিছোঁ খেল। বাকী ইমান তেনেকৈ আগবঢ়া নহয়, বাট এনেই এক্সপিৰিয়েঞ্চৰ কাৰণে শিকিছিলোঁ অলপ সৰুতে। শিক্ষাৰ লগতে অন্যান্য দিশত আগবঢ়াৰ ক্ষেত্ৰত পৰিয়ালৰ পৰা কেনেধৰণে অনুপ্ৰেৰণা পাইছে?
কেনেকৈ আপোনাৰ ঘৰ পৰিয়ালৰ মা দেউতা বা আনসকলে আপোনাক অনুপ্ৰেৰণা দিছে? মাহঁতে বা জেঠাইহঁতে বা কোনো ঘৰৰ মানে পেহী পেহাহঁতে তেনেকৈ একো বেলেগকৈ হেৰি দিবলগীয়া হোৱা নাই। মানে মই তেনেকৈ মানে আমি তেনেকৈ হেৰি নকৰোঁ, মানে যি হয় মানে হৈ যায় তেনেকৈ। ত' তাৰপিছত হোৱাৰ পিছতে মানে এনেকৈ কথা বতৰা এনেকৈ পতা হয়। তাৰপিছত মানে কিবা এটা মানে কৰি আছোঁ মানে কৰি পেলাই মানে কৰি যোৱাই হয়। তাৰপিছতহে মানে আৰু তেনেকৈ মাহঁতে মানে তেনেকুৱা একো মানে হ'বলৈ মানে মনলৈ নাহে যে মানে মাহঁতে কি ক'ব, মানে মাহঁতে মই যি কৰোঁ মানে মাহঁতে মোতকৈ আগতেই মানে ভাবি থয় যে তাহাঁতে মই কৰাৰ পিছত গম পাওঁ যে মাহঁতৰ দেখোন মানে তেনেকুৱাই মানে একে ভাবিছে। তো তেনেকুৱা মই একো মানে হেৰি নহয়, কণ্ট্ৰাষ্টিং থটছ তেনেকুৱা কেতিয়াও নহয়। মানে চব মাহঁত মানে যি কৰোঁ সকলোৰে সন্মতেই থাকে আৰু মানে তেনেকৈ চ' ইন আদাৰ ৱৰ্ডছ মানে ছাপৰ্টে কৰে প্ৰত্যেকটো ক্ষেত্ৰতে। সফলতা অৰ্জন কৰি সৰ্বভাৰতীয় নৃত্য পৰীক্ষাত সফলতা অৰ্জন কৰি আপুনি দেৰগাঁও তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? মোৰ ভালেই লাগিছে। তেনেকৈ ইমানো মানে বেছি একো হোৱা নাই বুলি নিচিনাই লাগিছে। মানে বহুতে কৰে তেনেকৈ, মানে বহুতে পৰীক্ষা ক্ৰেক কৰে, কিন্তু মানে ভালেই লাগিছে। তেতিয়া মানে মোৰ নিজৰ কাৰণে কিবা এটা হেৰি কৰিব পাৰিম আৰু নেক্সট মানে বহুত মানে পঢ়িমকৈ অলপ ভাবি আছিলোঁ আৰু মানে লাষ্ট 1 yearটো এটলিষ্ট ভাবিছিলোঁ যে মই MBBS কৰিম। চ' সেইকাৰণে তাৰ এতিয়া মানে ফলাফল লাভ কৰিছোঁ, অতি ভাল লাগিছে। জোনাকৰ অশেষ কষ্টৰ ফলত লাভ কৰা সফলতাত পৰিয়ালৰ লগতে দেৰগাঁওবাসী উৎফুল্লিত হৈ পৰিছে। ল'ৰাৰ সফলতাত সঁচাই আনন্দিত। তাৰ 3 বছৰীয়া যি প্ৰচেষ্টাৰ ফলশ্ৰুতিত আজি এইটো ফলাফল লাভ কৰিছে। সঁচাকৈ ক'বলৈ গ'লে এই বছৰৰ যি নিট পৰীক্ষাটোৰ কুৱেশ্যন পেপাৰ সকলোৱে জানে বহুত ক্ৰিটিকেল আৰু টান আহিছিলে বুলি। তথাপিও সি তাৰ নিজৰ চেষ্টাৰে শিক্ষকসকলৰ প্ৰেৰণা আৰু সহযোগত এইখিনি কৰিবলৈ সক্ষম হৈছে। তাৰ বাবে মই অত্যন্ত সুখী আৰু তাৰ এই সফলতাৰ কাৰণে সকলোৰে পৰা মই আশীষ বিচাৰিম যাতে সি ভৱিষ্যতে এজন সুনাগৰিক হৈ দেশসেৱা সমাজসেৱা ব্ৰতী হ'ব পাৰে। এই মোৰ কথা। সি পৰৱৰ্তী দিশত সি যি ভাল পায় MBBS কৰি তাৰপিছতহে সি ডিচিশ্যন ল'ব পাৰিব, কোনটো সি ভাল পাব, কি কৰিলে ভাল হ'ব, সি নিজে ল'ব বুলি ভাবোঁ। মই তাক একো বিশেষ কৰা নাই। খোৱা বোৱা আৰু স্বাস্থ্যৰ প্ৰতি অকণমান যত্ন লৈছিলোঁ যাতে অসুখ বিসুখ নোহোৱাকৈ ভালকৈ থাকিব পাৰে, সেইটোৱে মই ভাবিছিলোঁ। জোনাকে ভৱিষ্যতে এজন সুদক্ষ আৰু মানৱ দৰদী চিকিৎসক হৈ মানৱ সেৱা আগবঢ়োৱাৰ সপোন পুহি ৰাখিছে। লগতে তেওঁ এজন সুনাগৰিক হিচাপে সমাজৰ প্ৰতি তথা দেশৰ প্ৰতি অৱদান আগবঢ়াবলৈ মনতে আশা পুহি ৰাখিছে। খুব সুন্দৰ অনুভৱ, খুব ভাল ল'ৰা অনুভূতি তামুলী। এইবাৰ সৰ্বভাৰতীয় নিট পৰীক্ষাৰ সফলতাত আমি উৎফুল্লিত হৈ পৰিছোঁ। অনুভূতি তামুলীৰ সৰুৰে পৰা সি সকলো দিশত পাৰ্গত, পঢ়াৰ ক্ষেত্ৰতো বৰ কষ্ট কৰে, পৰিশ্ৰম কৰে। আমি যেতিয়াই আহোঁ তেতিয়াই সি পঢ়া টেবুলতে দেখোঁ কিতাপ পঢ়ি থাকে। আৰু এতিয়া তেওঁ এই সৰ্বভাৰতীয় যি নিট পৰীক্ষাত উত্তীৰ্ণ হৈছে, আমি সঁচাকৈ বহুত আনন্দিত হৈছোঁ। আমাৰ পৰিয়ালটোৰ লগতে আমাৰ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে। এতিয়া ভৱিষ্যতে তেওঁ এজন সুচিকিৎসক হৈ আমাৰ সমাজলৈ সেৱা আগবঢ়াব বুলি আশা ৰাখিলোঁ আৰু লগতে তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ। আমি নিউজৰ পৰিয়ালৰ তৰফৰ পৰা মেধাৱী ছাত্ৰজনৰ উজ্জ্বল ভৱিষ্যত আৰু সুস্বাস্থ্য কামনা কৰি এই মেধাৱী ছাত্ৰজনৰ মনোকামনা পূৰণৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।